হ্যালো অ্যান্ড ওয়েলকাম টু আমার ক্রিয়েশনস। মেট্রিক পরীক্ষা 2021 কাৰণে ইংৰাজীৰ 5 নম্বৰ অধ্যায় মেডাম ৰাইডছ দ্য বাছ এই চেপ্টাৰৰ পৰা আজি যিখিনি 100% কমন কুৱেশ্যন লাগে গোটেইখিনি আলোচনা কৰি যাম। চাওক, মেডাম ৰাইডছ দ্য বাছ ইয়াৰ মেইন কেৰেক্টাৰ হৈছে এজনী ছোৱালী ভেলি। তাই 8 বছৰীয়া আছিলে। তাইৰ সম্পূৰ্ণ নাম আছিলে ভেলি আম্মাই। তাইৰ গাঁৱৰ যি এটা বাছ আছিলে সেই বাছটো প্ৰত্যেক দিনা চাই থাকে। সেই বাছত উঠাৰ তাইৰ বহুতো ইচ্ছা আছিলে। এদিন তাই সেই বাছত উঠিছিলে। তাই বাছত উঠাৰ পাছত কিদৰে জাৰ্ণিটো কৰিলে, তাৰ আগত কিদৰে প্ৰিপাৰেশ্যন কৰিলে, এই গোটেইখিনি বৰ্ণনা এইটো কাহিনীত দিয়া আছে। তাই যিখিনি জাৰ্ণি কৰিছিলে সেই জাৰ্ণিৰ বিষয়ে সম্পূৰ্ণ বিৱৰণটো দিয়া আছে। ইয়াৰ ওপৰতে এই চেপ্টাৰটো লিখা হৈছে। চ' মই কুৱেশ্যনখিনি ভালদৰে আলোচনা কৰিম। ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন নাহে, ইয়াৰ পৰা আহে কেৱল 2 মাৰ্কৰ কুৱেশ্যন আহে। 2টা কুৱেশ্যন পাব, টোটেল 4 মাৰ্ক ইয়াৰ পৰা আপুনি পাই যাব। 1 নম্বৰ কুৱেশ্যনটো ইয়াতে আছে, হোৱাট ৱাজ ভেলিজ ফেভৰাইট পাষ্ট টাইম। ভেলিৰ অতি প্ৰিয় পাষ্ট টাইম, তাই কি কাম কৰি সময় কটাইছিলে। এনচাৰ হ'ব, ভেলিজ ফেভৰাইট পাষ্ট টাইম ৱাজ ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট ডৰৱে অফ আৰ হাউচ ৱাচিং দেট ৱাজ হেপেনিং ইন দ্য ষ্ট্ৰীট আউটছাইড। ভেলিৰ আটাইতকৈ ভাল পাষ্ট টাইম আছিলে কি, তাইৰ ঘৰৰ যিটো দৰ্জা আছে দৰ্জাৰ সন্মুখত থিয় হৈ ৰাস্তাত কি ঘটি আছিলে এইখিনি বস্তু চোৱা। তাই ঘৰৰ দৰ্জাৰ সন্মুখত থিয় হৈছিলে আৰু ৰাস্তাত যিখিনি বস্তু ঘটিছিলে এই বস্তুখিনি চাই তাই বহুত ভাল পাইছিলে। 2 নম্বৰ আছে, হোৱাই ডেড ভেলি ষ্টেণ্ড অলৱেজ ইন দ্য ফ্ৰণ্ট ডৰৱে অফ আৰ হাউচ। ভেলিয়ে তাইৰ ঘৰৰ দৰ্জাৰ সন্মুখত কিয় প্ৰত্যেক দিনা থিয় হৈ আছিলে। এনচাৰ হ'ব, ভেলি ষ্টেণ্ড, এইটো ষ্টেণ্ড নহয় আচলতে ষ্টুড হ'ব। এইটো পাষ্ট টেন্সত লিখিম, STOOD। ভেলি ষ্টুড অলৱেজ ইন দ্য ফ্ৰণ্ট ডৰৱে অফ আৰ হাউচ টু ৱাচ হোৱাট ৱাজ হেপেনিং আউটছাইড ইন দ্য ষ্ট্ৰীট এণ্ড দিছ ৱে শ্বি গট মেনি আনইউজুৱেল এক্সপেৰিয়েঞ্চেছ। ভেলিয়ে তাইৰ দৰ্জাৰ সন্মুখত থিয় হৈছিলে কিয়নো তাই বাহিৰত যিখিনি বস্তু আছে এইখিনি চাই বহুত ভাল পাইছিলে আৰু এনেকৈ থিয় হোৱাৰ পিছত তাই বহুতো অস্বাভাৱিক অভিজ্ঞতাখিনি লাভ কৰিছিলে। কিছুমান অভিজ্ঞতা তাই লাভ কৰিছিলে যিটো কেতিয়াও কোনেও লাভ কৰিব নোৱাৰে। 3 নম্বৰ কুৱেশ্যন আছে, হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভেলি, হোৱাট ৱাজ হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ। ভেলিৰ কাৰণে এটা অসীম সুখৰ এটা উৎস কি আছিলে আৰু তাইৰ আটাইতকৈ বেছি তাই বিচৰা ইচ্ছাটো কি আছে। এনচাৰ হ'ব, the source of unending joy for Veli was the bus of her village that filled with each time with a new set of passengers. Her strongest desire was to ride the bus. ভেলিৰ গাঁৱৰ মাজভাগেদি তাইৰ গাঁও আৰু টাউনলৈ চলা যিটো বাছ আছিলে আৰু সেই বাছটোৱে প্ৰত্যেক সময়তে এটা নতুন নিউ ছেট অফ পেচেঞ্জাৰ্ছ, নতুন যাত্ৰী লৈ বাৰে বাৰে ভ্ৰমণ কৰিছিলে। এইটো চাই ভেলিয়ে বহুত আনন্দ পাইছিলে আৰু তাই জীৱনত এবাৰ হ'লেও সেই বাছটোত ভ্ৰমণ কৰাৰ কাৰণে তাইৰ বহুতেই ইচ্ছা আছিলে। 4 নম্বৰ প্ৰশ্ন আছে, হোৱাট ৱাজ ভেলিজ টিনি উইচ, হাউ ৱাজ হাৰ টিনি উইচ বিকাম অভাৰৱেলমিং ডিজায়াৰ। ভেলিৰ সৰু ইচ্ছা কি আছিলে আৰু এই সৰু ইচ্ছা কিদৰে এটা ডাঙৰ ইচ্ছালৈ পৰিৱৰ্তন হ'ল। এনচাৰ হ'ব, ভেলিজ টিনি উইচ ৱাজ টু ৰাইড দ্য বাছ ইভেন ইফ জাষ্ট ওৱান্স। This wish became stronger and stronger until it was an overwhelming desire. ভেলিৰ সৰু ইচ্ছা আছিলে বাছটো ভ্ৰমণ কৰা আৰু এইদৰে ইচ্ছাটো ডাঙৰ হৈ এটা অভাৰৱেলমিং ডিজায়াৰ হৈছিলে। নেক্সট আছে, হোৱাট ডিড ভেলি ফাইণ্ড এবাউট দ্য জাৰ্ণি, হাউ ডিড শ্বি ফাইণ্ড দিছ ডিটেইলছ। ভেলিয়ে সেই বাছ জাৰ্ণিৰ বিষয়ে কি পাইছিলে আৰু এই তথ্যবোৰ তাই ক'ৰ পৰা কেনেকৈ পাইছিলে। এনচাৰ হ'ব, ভেলি ফাউণ্ড এবাউট দ্য বাছ জাৰ্ণি দেট the town was 6 miles from her village. The fare was 30 paise one way and reached the town at 45 minutes. ভেলিয়ে তাইৰ বাছ জাৰ্ণিৰ বিষয়ে গম পাইছিলে যে তাইৰ টাউনটো গাঁৱৰ পৰা 6 মাইল দূৰত আছিলে আৰু এবাৰ যাওঁতে 30 টকা ভাড়া আৰু কৈছিলে কি ইয়াৰ তাইৰ গাঁৱৰ পৰা সেই টাউনলৈ যাওঁতে 45 মিনিট সময় লাগে, 45 মিনিটছ। এতিয়া আহিব, she listened carefully to conversations between her neighbors and people who regularly used the bus, and she also asked a few discreet questions here and there. This way she picked up various small details about the bus journey. তাই
তাইৰ গাঁওবাসীয়ে যি কথা বাৰ্তা পাতিছিলে সেইবোৰ ভালদৰে শুনিছিলে আৰু এজন দুজনক সুধিছিলে বাছ জাৰ্ণিৰ কথা। এইদৰে তাই সৰু সুৰা কিছুমান ইনফৰমেশ্যন সেই জাৰ্ণিৰ বিষয়ে তাই আয়ত্ত কৰিছিলে। তাৰপিছত আছে 6 নম্বৰ কুৱেশ্যনটো, হোৱাট ৱাজ দ্য ৰিয়েকশ্যন অফ দ্য কণ্ডাক্টৰ এণ্ড দ্য আদাৰ পেছেঞ্জাৰ্ছ টু ভেলি? আদাৰ ফেলো পেছেঞ্জাৰ্ছ টু ভেলি। কণ্ডাক্টৰ আৰু অন্যান্য পেছেঞ্জাৰবোৰে ভেলিক কিদৰে প্ৰতিক্ৰিয়া দেখুৱাইছিল ভেলিক চাই? এনচাৰ হ'ব, দ্য কণ্ডাক্টৰ এণ্ড দ্য আদাৰ ফেলো পেছেঞ্জাৰ ৱেৰ অল লুকিং এট ভেলি এণ্ড লাফিং উইথ দ্য কণ্ডাক্টৰ। ভেলি ৱাজ অভাৰকাম উইথ শ্বাইনেছ, এভইডিং এভৰি ওৱানছ আইজ শ্বি কুইকলি ৱাকড টু এন এম্পটি ছিট এণ্ড ছেট ডাউন। কণ্ডাক্টৰ আৰু বাকী পেছেঞ্জাৰবোৰে ভেলিক চাই হাঁহি আছিলে আৰু ভেলিয়ে সিহঁতক এভইড কৰি সিহঁতৰ পিনে নাচাই ভেলিয়ে এটা খালী ছিট দেখা পাইছিলে আৰু তাতে বহি গৈছিলে। নেক্সট আছে, হোৱাট ডিড ভেলি টেল টু দ্য ইল্ডাৰলি উমেন হুৱেন শ্বি কলছ হাৰ এ চাইল্ড? যেতিয়া সেই বুঢ়ী মানুহজনীয়ে ভেলিক এটা চাইল্ড বুলি কৈছিলে, এটা সৰু বাচ্চা পোৱালি বুলি কৈছিলে, তেতিয়া ভেলিয়ে কি ৰিয়েকশ্যন দিছিলে, কি কৈছিলে? এনচাৰ হ'ব, when an elderly woman called Veli child, then Veli said heartily, but direct দিব পাৰে, Veli said that there was nobody who was a child. She also paid her 30 paise like everyone else. ভেলিয়ে সেই বুঢ়ী মানুহজনীক কৈছিলে যে তাত কোনো ধৰণৰ চাইল্ড নাছিলে, কোনো বাচ্চা তাত নাছিলে আৰু ভেলিয়েও আন পেছেঞ্জাৰৰ নিচিনা তাৰ 30 পইচা এই বাছৰ ভাড়া দিছে, গতিকে তাক চাইল্ড বুলি মাতিব নালাগে, তাইও এজন পেছেঞ্জাৰ। তাৰপিছত আছে, হোৱাট ডিড দ্য এল্ডাৰলি উমেন চে টু ভেলি, হাউ ডিড ভেলি ৰিয়েক্ট টু ইট? সেই বুঢ়ী মানুহজনীয়ে ভেলিক কি কৈছিলে আৰু ভেলিয়ে তাৰ প্ৰতি কেনেকৈ ৰিয়েকশ্যন দিছিলে? এনচাৰ হ'ব, দ্য এল্ডাৰলি উমেন ট'ল্ড ভেলি নট টু ষ্টেণ্ড অন দ্য ছিট এণ্ড শ্বি এডভাইজড হাৰ টু ছিট। Then Veli said that there was nobody who was a child. She also paid her fare like everyone. সেই বুঢ়ী মানুহজনে ভেলিক এজনে চাইল্ড বুলি মাতিছিলে আৰু কৈছিলে তুমি ছিটৰ ওপৰত থিয় নহ'বা, পৰি যাবা, আৰু ছিটত বহিব গৈছিলে। তেতিয়া ভেলিয়ে কৈছিলে কোনো ধৰণৰ চাইল্ড তাতে নাছিলে, তাইও বাছৰ ভাড়া দিছিলে। নেক্সট আছে, হাউ ডিড দ্য ট্ৰেইন পাছ হুৱেন দ্য বাছ কাম টু এ ৰেলৱে ক্ৰছিং? বাছটো যেতিয়া ৰেলৱে ক্ৰছিঙৰ ওচৰত আহিছিলে তেতিয়া ট্ৰেইনটো কেনেকৈ পাৰ হৈছিলে? এনচাৰ হ'ব, হুৱেন দ্য বাছ কেম টু এ ৰেলৱে ক্ৰছিং এ স্পেক অফ এ ট্ৰেইন ক্লাউড কুড বি চিন, when the bus came to a railway crossing, a speck of a train could be seen in the distance, growing bigger and bigger as it drew near. যেতিয়া বাছটো এটা ৰেলৱে ক্ৰছিঙৰ ওচৰত আহিছিলে তেতিয়া এটা ট্ৰেইন অহাৰ শব্দ শুনা পাইছিলে আৰু যেতিয়া ই যিমান ওচৰলৈ আহি আছিলে আৰু ডাঙৰ হৈ আছিলে। Then it rushed past the crossing red. এইটো পাছ নহয় আচলতে, then it rushed and passed PASSED, এইটো past the crossing gate with a tremendous roar and rattle shaking the bus. এইখিনি বস্তু ভালদৰে বুজি লওক। এতিয়া এইটো অলপ দিগদাৰ হৈ আছে, মই ভালদৰে এইটো বস্তু দেখা পোৱা নাই, সেইকাৰণে যেতিয়া বাছখন ৰেলৱে ক্ৰছিঙৰ ওচৰত আহিছিলে এটা ৰেল নেক্সট ছাইডৰ পৰা অহা এটা শুনা গৈছিলে শব্দ, ই যিমানে ওচৰলৈ আহি আছিলে সিমানে ডাঙৰ দেখা গৈছিলে আৰু এইদৰে সি বাছটো চেক কৰি একদম যেতিয়া সি পাৰ হৈছিলে বাছটো তেতিয়া একদম হিলি গৈছিলে, শ্বেকিং। নেক্সট কুৱেশ্যনটো আছে, হোৱাই ডিড নট ভেলি গেট অফ দ্য বাছ এট দ্য বাছ ষ্টেচন? ভেলিয়ে কিয় বাছ ষ্টেচনত বাছৰ পৰা নমা নাছিলে? উত্তৰ হ'ব, ভেলি ডিড নট ৱান্ট টু গেট অফ দ্য বাছ বিকজ শ্বি ৱেৰ এফ্ৰাইড টু গেট অফ দ্য বাছ এণ্ড শ্বি ক্লিয়াৰলি ডিড নট ন' দ্য টাউন। ভেলিয়ে বাছৰ পৰা নামা নাছিলে কিয়নো তাই বাছৰ পৰা নামোতে ভয় খাইছিলে আৰু তাই সম্পূৰ্ণৰূপে সেই চহৰখন নাজানিছিলে। সেই চহৰখনৰ ভিতৰত তাই ফাৰ্ষ্ট টাইম আহিছিলে, ইয়াৰ আগত তাই অহা নাছিলে, গতিকে সি নামা নাছিলে। নেক্সট আছে, হোৱাই ডিড নট ভেলি গ' টু ষ্টল এণ্ড হেভ এ ড্ৰিংক? ভেলিয়ে কিয় হোটেললৈ যোৱা নাছিলে, এটা দোকানত যোৱা নাছিলে আৰু কিবা খোৱা নাছিলে?
উত্তৰ হ'ব ভেলি ডিড নট ৱান্ট টু গ' টু ষ্টল এণ্ড হেভ এ ড্ৰিংক বিকজ শ্বি ডিড নট হেভ এনাফ মানি to buy drinks and she asked a ticket to the conductor, that's all. ভেলিয়ে দোকানলৈ যোৱা নাছিলে আৰু কিবা খোৱা নাছিলে কিয়নো তাইৰ ওচৰত পইচা নাছিলে আৰু সেইকাৰণে তাই কণ্ডাক্টৰৰ পৰা এটা টিকেট লৈছিলে আৰু ঘূৰি আহিছিলে। নেক্সট আছে হাউ ডিড ভেলি ৰিয়েক্ট ৱেন শ্বি হেড চিন দ্য ডেড কাউ। ভেলিয়ে যেতিয়া এটা মৰা গৰু দেখা পাইছিলে তেতিয়া তাই কিদৰে ৰিয়েকশ্যন কৰিছিলে, প্ৰতিক্ৰিয়া দেখুৱাইছিলে। এনচাৰ হ'ব ভেলি বিকেম সৰো when she had seen the lovable beautiful cow just a little while ago had been suddenly lost its life and looked so horrible, so frightening as it lay there. ভেলিয়ে যেতিয়া মৰা গৰুটো দেখা পাইছিলে বহুতেই দুখ পাইছিলে কিয়নো অলপ সময় আগতে সেই গৰুটো কি আছিলে, এটা জীৱিত প্ৰাণী আছিলে আৰু ই মৰাৰ পিছত বহুতেই ভয়ানক দেখা গৈছিলে। She was overcome with sadness. The memory of the dead cow haunted her, dampening her enthusiasm. আৰু সেই গৰুৰ মৰাশটোৱে গৰুৰ মৃতদেহে ভেলিৰ মনত বহুতেই দুখ দিছিলে আৰু তাই সেই তাৰ যিটো মৰা গৰুৰ দৃশ্য তাই পাহৰিব পৰা নাছিলে। তাৰপিছত আছে হোৱাট ডু ইউ থিংক ভেলি ৱাজ প্লানিং টু ডু। ভেলিয়ে কি প্লান কৰি আছিলে বুলি তুমি ভাবা? এনচাৰ হ'ব আই থিংক ভেলি ৱাজ কালেক্টিং হাৰ মানি ফৰ হাৰ বাছ জাৰ্ণি এণ্ড শ্বি ৱাজ প্ৰিপেয়াৰিং। নেক্সট আছে why does ভেলি ৰিফিউজ টু লুক আউট অফ দ্য উইণ্ড' অন হাৰ ৱে বেক। ভেলিয়ে উভতি অহাৰ সময়ত কিয় খিৰিকীলৈ চোৱা নাছিলে, বাহিৰলৈ চোৱা নাছিলে? এনচাৰ ভেলি ৰিফিউজড টু লুক আউট অফ দ্য উইণ্ড' অফ হাৰ ৱে বেক বিকজ দ্য মেমৰি অফ দ্য ডেড কাউ haunted her and dampening her enthusiasm. She was overcome with sadness. সেই মৰা গৰুটোৰ যিটো মৃতদেহ আছে সেইটো চাই ভেলি বহুতে দুখ পাইছিলে আৰু সেইকাৰণে তাই সেই খিৰিকীৰে বাহিৰলৈ চোৱা নাছিলে। নেক্সট কুৱেশ্যনটো আছে হাউ ডিড ভেলি ছেভ আপ মানি ফৰ হাৰ ফ্ৰেছ জাৰ্ণি। তো ফ্ৰেছ নহয় বাছ, ফৰ হাৰ বাছ জাৰ্ণি হাউ ৱাজ ইট ইজি ফৰ হাৰ। ভেলিয়ে কেনেদৰে তাইৰ বাছ জাৰ্ণিৰ কাৰণে পইচা সংগ্ৰহ কৰিছিলে, পচাইছিলে আৰু এইটো ভেলিৰ বাবে ইজি আছিলেনে? এনচাৰ হ'ব ভেলি ছেভড হাৰ এভৰি পেনি টু হেভ এ ৰাইড ইন দ্য বাছ ইভেন শ্বি কণ্ট্ৰলড হাৰছেল্ফ টু হেভ এ ৰাইড অন দ্য মেৰিগো ৰাউণ্ড এট দ্য ভিলেজ ফেয়াৰ এণ্ড শ্বি ডিড নট ৱান্ট টু গ' টু ষ্টল ফ্ৰম দ্য বাছ because she wanted to save the money for her bus journey. It was not easy for her, it was a troublesome for Veli. ভেলিয়ে কি কৰিছিলে, তাইৰ বাছ জাৰ্ণিৰ কাৰণে তাই গাঁৱৰ মেলালৈ গৈ সেই মেৰিগ' ৰাউণ্ডত উঠা নাছিলে আৰু কৈছে বাছ ষ্টেচন পাই তাই বাছৰ পৰা নামি কিবা বস্তু কিনি খোৱা নাছিলে আৰু এইদৰে তাই পইচা কিনি বচাইছিলে। কিন্তু এইদৰে পইচা বচোৱা ভেলিৰ কাৰণে ইমান ইজি নাছিলে। নেক্সট আছে হোৱাই ডাজ দ্য কণ্ডাক্টৰ এড্ৰেছড ভেলি এজ মেডাম। কণ্ডাক্টৰজনে ভেলিক কিয় মেডাম বুলি মাতিছিলে? এনচাৰ হ'ব দ্য কণ্ডাক্টৰ ৱাজ এ জলি চৰ্ট ফণ্ড অফ জকিং ভেলি ৱাজ চিটিং অন দ্য চিট চ' হি কল্ড ভেলি এজ মেডাম। কণ্ডাক্টৰজন এজন বহুতেই তেওঁ আনন্দ কৰি ধেমালি কৰি ভাল পাইছিল, এজন ধেমেলীয়া মানুহ আছিলে আৰু ভেলিয়ে যিহেতু চিটত বহি আছিলে সেইকাৰণে কণ্ডাক্টৰজনে ভেলিক মেডাম বুলি মাতিছিলে, বাইদেউ। নেক্সট আছে হোৱাই ডিডেণ্ট ভেলি ৱান্ট টু মেক ফ্ৰেণ্ডছ উইথ দ্য এল্ডাৰলি উমেন। ভেলিয়ে কিয় সেই বুঢ়ী মানুহজনৰ সৈতে বন্ধুত্ব স্থাপন কৰা নাছিলে? উত্তৰটো হ'ব দ্য এল্ডাৰলি উমেন ৱাজ চিউইং বেটেল নাট এণ্ড ইটছ জুচ কুড ফল এনি মোমেণ্ট বিচাইডছ দ্যাট দ্য উমেন ৱাজ পুটিং চাম irrelevant questions to Veli which was totally disliked by Veli. Due to her bad habits, Veli did not want to make friends with her. সেই বুঢ়ী মানুহজন তামোল চোবাই আছিলে যাৰ ৰসটো যিকোনো মুহূৰ্তত ভেলিৰ গালৈ আহিব পাৰে আৰু ইয়াৰ লগতে সেই বুঢ়ী মানুহজনে ভেলিক কিছুমান কুৱেশ্যন সুধিছিলে যাৰ এনচাৰ ভেলিয়ে দিব খোজা নাছিলে আৰু সেইকাৰণে ভেলিয়ে তাইৰ সৈতে বন্ধুত্ব স্থাপন কৰা নাছিলে। তাৰপিছত আছে হোৱাই ৱাজ ভেলি ষ্টাণ্ড আপ অন দ্য ছিট অফ দ্য বাছ। ভেলিয়ে কিয় বাছৰ ছিটত থিয় হৈ আছিলে? এনচাৰ হ'ব ভেলি হেড এ ষ্ট্ৰংগেষ্ট ডিজায়াৰ আফটাৰ ৰাইড অন দ্য বাছ চ'
after ride on the bus to see everything outside of the bus with her own eyes. So she stood up on the seat of the bus. ভেলিয়ে তাই সেই নিজে বাছখনত উঠি বাছৰ বাহিৰৰ পৰা যিখিনি বস্তু আছে বাছৰ বাহিৰত এই গোটেইখিনি বস্তু নিজা চকুৰে তাই চাব বিচাৰিছিলে আৰু সেইকাৰণে তাই বাছৰ চিটত উঠি বাহিৰৰ বস্তুখিনি চাই আছিলে। নেক্সট আছে হোৱাট ডিড ভেলি চি অন হাৰ ৱে ডেট মেড হাৰ লাভ। ভেলিয়ে তাৰ বাছ জাৰ্ণি কৰাৰ সময়ত ৰাস্তাত কি দেখা পাইছিলে যিটো চাই তাই হাঁহিছিলে। উত্তৰটো হ'ব অন হাৰ ৱে ভেলি চ এ য়াং কাউ টেইল হাই ইন দ্য এয়াৰ ৱাজ ৰানিং ভেৰি ৰাইট ইন দ্য মিডল অফ দ্য ৰোড ৰাইট ইন ফ্ৰণ্ট অফ দ্য বাছ। ইয়াতে কৈছে ভেলিয়ে তাইৰ এই বাছ জাৰ্ণিৰ সময়ত দেখা পাইছিলে ৰাস্তাৰ মাজভাগেদি এটা গৰু দৌৰি আছিলে। নেক্সট কৈ আছে দ্য বাছ শ্ল'ড to a crawl and the driver horned loudly again and again, but the more he horned, the more frightened the animal became and the faster it galloped, always right in front of the bus. It made her laugh. তাই দেখা পাইছিলে এটা গৰু ৰাস্তাৰ মাজভাগেদি গৈ আছিলে। যেতিয়া ড্ৰাইভাৰজনে হৰ্ণ মাৰিছিলে যিমানে হৰ্ণ তেওঁ মাৰিছিলে সিমানেই গৰুটোৱে ভয় খাইছিলে আৰু ৰাস্তাৰ মাজেদি দৌৰি আছিলে আৰু এইটো চাই ভেলিয়ে বহুত আনন্দ পাইছিলে আৰু তাই হাঁহিছিলে। চ' এইটো চেপ্টাৰৰ পৰা যিখিনি কুৱেশ্যন লাগে গোটেইখিনি মই আলোচনা কৰিলোঁ। মেডাম ৰাইট দ্য বাছ এইখিনি কুৱেশ্যন ভালদৰে ফ'ল' কৰিলে ইয়াৰ পৰা আপুনি টোটেল 4 মাৰ্ক পাই যাব। চ' ইয়াৰ বাহিৰে কোনো কুৱেশ্যন ফ'ল' কৰিব নালাগে, এইখিনি কুৱেশ্যন ফ'ল' কৰক। ইয়াৰ পিছত মেট্ৰিক পৰীক্ষাৰ কাৰণে যিমান কুৱেশ্যন লাগে গোটেইখিনি আলোচনা কৰিম। মই ইংলিছ আৰু জেনেৰেল ছায়েন্সৰ দুটা প্ৰেক্টিছ ছেট সম্পূৰ্ণ 90 মাৰ্কৰ এটা প্ৰেক্টিছ ছেট মই আলোচনা কৰিছোঁ। মডেল কুৱেশ্যন পেপাৰ যদি চোৱা নাই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ পিছতো প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে মই মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰত্যেকটো ছাবজেক্টৰ 20-25টাকৈ আৰু এনেধৰণৰ প্ৰেক্টিছ ছেট বা মডেল কুৱেশ্যন পেপাৰ মই আলোচনা কৰি যাম উত্তৰসহ। গতিকে এই ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিমানবোৰ ফ্ৰেণ্ডছে এবাৰ মেট্ৰিক দিব চবৰ লগতে শ্বেয়াৰ কৰক। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।